7 জুনত ঘগ্ৰাপাৰলৈ আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নলবাৰী সদৰ সমষ্টিৰ অন্তৰ্গত গ্ৰাম্য চহৰ ঘগ্ৰাপাৰলৈ অহা 7 জুনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব। মুখ্যমন্ত্ৰীৰ আগমনক লৈ আৰক্ষী প্ৰশাসনৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে সিদিনাখন মুখ্যমন্ত্ৰীগৰাকীয়ে ঘগ্ৰাপাৰৰ নৱনিৰ্মিত ডাকবঙলাটোৰ লগতে ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়টো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব। যাক লৈ নলবাৰী জিলা আৰক্ষী অধীক্ষক স্থানীয় প্ৰশাসনৰ লগতে বিজেপি দলৰ দলীয় নেতাকৰ্মীৰ তৎপৰ হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে বুধবাৰে আবেলি নলবাৰী জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া নৱনিৰ্মিত দুয়োটা ভৱন পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। ইফালে ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ সভাপতি মনোজ ডেকাই বিজেপিৰ কাৰ্যালয় শুভ উদ্বোধন অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনোৱাৰ বাবে দলীয় কাৰ্যকৰ্তাৰ সৈতে বৈঠকত মিলিত হৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাসহ কেইবাগৰাকীও দলীয় নেতাই সংগ দিব বুলি দলীয় সূত্ৰে প্ৰকাশ পাইছে। নমস্কাৰ। যে আমাৰ ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ বাবে এটি সুখবৰ আছে যে অহা 7 তাৰিখ অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰাই আমাৰ এই মণ্ডলৰ কাৰ্যালয়টো শুভ উদ্বোধন হ'ব। এই হিচাপতে আমি সন্মানীয় আমাৰ দক্ষ কেবিনেট মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ নেতৃত্বত যি সুসজ্জিত ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডলটো নতুনকৈ নিৰ্মাণ হৈ উঠিলে আমি কেইদিনমান আগতে গৃহ প্ৰৱেশ কাৰ্যসূচীটো অনুষ্ঠিতকৈ কৰিছিলোঁ। অহা 7 তাৰিখে আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আমাৰ এই জাকত জিলিকা মণ্ডল কাৰ্যালয়টো শুভ আৰম্ভণি হ'ব। আমাৰ প্ৰতিজন কাৰ্যকৰ্তাৰ গভীৰ উৎসাহেৰে ৰৈ আছে সন্মানীয় অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আদৰণি জনোৱাৰ কাৰণে। আৰু সেইদিনা আমাৰ এই কাৰ্যসূচীটো নহয় যে সমগ্ৰ নলবাৰী জিলাৰ লগতে ঘগ্ৰাপাৰ অঞ্চলৰ কাৰণে এটি সুখবৰ আছে যে আমাৰ ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচনৰ সমীপত এটি আটক ধুনীয়া আই বি সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা আই বি গঠন নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে। সেই আই বিটো অহা 7 তাৰিখে একে সময়তে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত সিদিনা সেই আই বিটো ৰাইজৰ কাৰণে উচৰ্গা কৰি দিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে এই শুভ উদ্বোধনী হৈ যাব। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।